যথেষ্ট উৎসাহিত হৈছোঁ মহিলাসকলক একেলগে একগোট হোৱা দেখি। তেওঁলোকৰ যি সবলীকৰণ, সেই সবলীকৰণৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুদিনৰ পৰাই গুৰুত্ব প্ৰদান কৰিছিল আৰু আজি 10,000 টকাৰ তেওঁলোকক আৰ্থিক অনুদান আগবঢ়াব। মই বিশ্বাসী যে এই আৰ্থিক অনুদানেৰে তেওঁলোক স্বাৱলম্বী হ'ব, ভাল কামত তেওঁলোকে ব্যৱহাৰ কৰিব আৰু তেওঁলোক এদিন উপকৃত হ'ব বুলি মই আশাবাদী। প্ৰায় 35,000 সংখ্যক মহিলাক ইয়াতে চেক প্ৰদান কৰা হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ এই চেকতে, কাৰণ তেওঁ মহিলাসকলৰ কাৰণে যি কৰিবলৈ আগবাঢ়িছে সঁচাই প্ৰশংসনীয়। হয়, প্ৰস্তুতি টিংকত আৰু কিছু সময়ৰ মূৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি কিনে আমাৰ শুৱালকুছি বালিচৰত উপস্থিত হ'ব আৰু মহিলা উদ্যমিতা যি আঁচনি আছে, আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী তেওঁ সম্পন্ন কৰিব। আজি আমি তেওঁক আমাৰ মাজত পাই বহুতে সুখী হৈছোঁ, কাৰণ আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে। তাৰ আগে আগে আমি তেখেতক আমাৰ মাজত পাই কিনে আমি সঁচাই নথৈ সুখী হৈছোঁ। শুৱালকুছিবাসী ৰাইজৰ লগতে আজি শুৱালকুছিৰ সমূহ ৰাইজে বহুত সুখী হৈছে যে আজি তেখেতক আমাৰ মাজত আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আজি 32,000 মহিলাক চেক বিতৰণ কাৰ্যসূচী আছে আৰু অহাকালিৰ পৰা এটা উৎসৱমুখৰ পৰিৱেশ শুৱালকুছিত বিৰাজমান কৰি আহিছিল। আজি বহুতেই ভাল লাগিছে আমি তেখেতক যে মাজত পাইছোঁ, তাৰ কাৰণে মানে 2026 নিৰ্বাচনৰ কাৰণে আমাৰ গাত আজিৰ পৰা আৰু অলপ জোচ আহি গৈছে আৰু সকলোৱে হিলদল ভাঙি আহিছে। হয় হয়, সকলোৱে হিলদল ভাঙি আহিছে আৰু এনেদৰে হিলদল ভাঙি কিনে আপোনাৰ আমাৰ প্ৰতিটো প্ৰাৰ্থীয়ে মানে বিপুল ভিতৰত জয়যুক্ত হৈ যাব 2026। এটা হাজো শুৱালকুছি সমষ্টিৰ প্ৰতিখন পঞ্চায়ত আছে, সমুদায় 21খন পঞ্চায়ত গোটেই ইয়াতে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।